প্ৰথমতে আপোনাৰ নামটো ক'ব। মফিদুল ইছলাম। গাঁওখনৰ নাম? তিনিটকীয়া চৰ। জিলা? নগাঁও। ঠিক আছে। আচ্ছা, মই আপোনাক সুধিছিলোঁ যে আপুনি এই ওলকবিটো যে কৰিলে এইবাৰ প্ৰথমবাৰ কৰাৰ কাৰণে কৰিলে, এইটো চিনজেণ্টাৰ স্পিনটপ। এই স্পিনটপটো কৰি কেনেকুৱা পালে? এইটোতো ভালেই পালোঁ। খেতি ভাল পাইছে? কি ভাল পাইছে? ভাল পাইছোঁ, বেমাৰ নাই এইটোত, ৰংটো ভাল হ'ল। ৰংটো ঠিকে আছে? একদম মালটো ডাঙৰ হৈছে। টাইটটো? বিৰাট টাইট আছে। টাইট আছে? একদম। আৰু অন্য যে ওলকবিত যেনেকৈ ফাটাৰ সমস্যা আহে, এইটো আহিছে নেকি ইয়াতে? নাই, ইয়াত ফাটা নাই। ইয়াত ফাটাৰ সমস্যাটোও নাই। আৰু প্ৰত্যেকটো ফলে প্ৰায় সমান চাইজৰ আছে গোটেইখিনি? এক সমান হৈছে। তো আগন্তুক দিনত আপোনালোকে এই ওলকবিটো মানে কৰিবনে আনিলে? কৰিমেই, আৰু মোৰ লগৰ মানুহ আছে সবকেইটা খেত দেখি কৰিব। আচ্ছা, এই 2-3 মান হৈ গ'ল, 8-10টা আহিছে। অন্য কবিৰ তুলনাত ইয়াত বেমাৰ আজাৰোতো নাই? নাই, এইটোত বেমাৰ আজাৰ নাই। তো খুবেই উন্নত জাত। উন্নত। তো আশা কৰিছোঁ আপোনালোকে এইটো আগন্তুক দিনতো কৰক। তো নামটো খালি ভালকৈ মনত ৰাখিব, চিনজেণ্টাৰ। সেইটোতো মোৰ পেকেটে মোৰ ঘৰত আছে। ঠিক আছে, চিনজেণ্টাৰ স্পিনটপ। ঠিক আছে, অ'কে, ধন্যবাদ।